Dhanda Kumari Soikia received the Assam Sahitya Sabha Award in 1929 for a book on traditional Assamese cooking. What is the name of that book? অসমীয়া পৰম্পৰাগত ৰন্ধন প্ৰণালীৰ গ্ৰন্থৰ বাবে ধন্দা কুমাৰী শইকীয়াই 1929 চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। সেই গ্ৰন্থখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰান্ধনী বা ৰন্ধন প্ৰণালী। ৰান্ধনী বা ৰন্ধন প্ৰণালী হ'ল অসম সাহিত্য সভাৰ পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া ৰন্ধন পুথি। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। প্ৰথম অসমীয়া ৰন্ধন পুথিখনৰ নাম কি? ৰান্ধনী বা ৰন্ধন প্ৰণালী। আৰু এই পুথিখন কোনে ৰচনা কৰিছিল? ধন্দা কুমাৰী শইকীয়া। তেওঁ অষ্টম শ্ৰেণীলৈকে পঢ়িছিল আৰু তেওঁ 1928 চনত এই পুথিখন ৰচনা কৰিছিল আৰু 1929 চনত পাণ্ডুলিপি হিচাপে থকা অৱস্থাতে অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰিছিল আৰু এই পুথিখন প্ৰথম প্ৰকাশ পাইছিল 1930 চনত। অসমীয়া সাহিত্যৰ ইতিহাসত তেওঁৰ কিতাপখনে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে কাৰণ ইয়াৰ জৰিয়তে অসমীয়া খাদ্যৰ বিষয়ে বহুতো তথ্য পোৱা যায়। বুলবুল কেন সিং was directed by a female filmmaker from Assam. What is her name? So কুৱেশ্যনটো হ'ল যে বুলবুল কেন সিং কোন গৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতাই পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীমা দাস। ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। বুলবুল কেন সিং ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ। ৰীমা দাস ভিলেজ ৰকষ্টাৰ বোলছবিৰ বাবে বিশেষভাৱে জনাজাত। হালধীয়া চৰাই বাওদান খাই চলচ্চিত্ৰৰ পিছতে শ্ৰেষ্ঠ বোলছবিৰ স্বৰ্ণকমল বঁটা লাভ কৰা ভিলেজ ৰকষ্টাৰ হৈছে দ্বিতীয়খন অসমীয়া ভাষাৰ ছবি। তেখেতৰ চতুৰ্থখন ছবিৰ নাম হৈছে তৰাজ হাজবেণ্ড আৰু 2009 চনত ৰীমা দাসে প্ৰথমখন চুটি ছবি প্ৰথা নিৰ্মাণ কৰিছিল আৰু ৰিচেণ্টলি তেওঁ 2024 বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্যৰূপে মনোনীত হৈছিল। Who translated the drama শকুন্তলা from Sanskrit to Assamese? শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লম্বোদৰ বৰা। The novel অভিযাত্ৰী is based on the life and deeds of which of the following? অভিযাত্ৰীৰ উপন্যাসখন তলৰ কাৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী। 1996 চনত তেখেতক এই উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে 1997 চনত অভিযাত্ৰী উপন্যাসখন ইংৰাজী ভাষালৈ অনুবাদ কৰে প্ৰদীপ্ত বৰগোহাঁয়ে। এই পইণ্টটো ইম্পৰ্টেণ্ট আছে। হু ইজ ন'ন এজ শেৱালি কবি? শেৱালি কবি বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতি অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি শেৱালিৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। Who was conferred with the Dr. ভূপেন হাজৰিকা Award for 2024? 2024 চনৰ ভূপেন হাজৰিকা বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জৰ্জ বেকাৰ। লগতে মনত ৰাখিব লাগিব যে জুবিন গাৰ্গলৈ 2025 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে। What was the first Assamese children's magazine? প্ৰথম অসমীয়া শিশু আলোচনী কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ল'ৰা বন্ধু। এই আলোচনীখনৰ সম্পাদক আছিল পূৰ্ণাভিৰাম বৰুৱা। এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈ। Who was the first Assamese to contest the presidential election in 1952 against Dr. Rajendra Prasad? 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নগেন্দ্ৰনাথ দাস। নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। এই কুৱেশ্যনত দুখন লিষ্ট দিয়া আছে। এখনত উপন্যাসৰ লিষ্ট দিয়া আছে আৰু লিষ্টটোত দিয়া আছে লেখকৰ নাম। লিষ্ট 1ৰ এ নম্বৰ পইণ্টৰ চাহেবপুৰৰ বৰষুণ নামৰ উপন্যাসখনৰ লেখক হ'ল অনুৰাধা শৰ্মা পূজাৰী। চ' এই পইণ্টটো 2 নম্বৰ পইণ্টৰ লগত মেটচিং কৰিছে। তাৰ পাছত পল্লৱীৰ পৃথিৱী
এই উপন্যাসখন ৰচনা কৰিছিল নিৰুপমা বৰগোহাঁয়ে। সো বি পইণ্টটো মেটচ কৰিছে 3 নম্বৰৰ লগত। আৰু উৰ্মিলাৰ চকুলো উপন্যাসখন ৰচনা কৰিছিল কাঞ্চন বৰুৱাই। সো চি নম্বৰ পইণ্টটো মেটচ কৰিছে 4 নম্বৰৰ লগত। আৰু ডি নম্বৰ পইণ্টটো হৈছে মৰে অসম যিয়ে কোন। এই উপন্যাসখনৰ ৰচক হৈছে ৰীতা চৌধুৰী। সো ডি নম্বৰ পইণ্টটো 1 নম্বৰ পইণ্টৰ লগত মেটচিং কৰিছে। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ A2, B3, C4, D1। এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। ৰিচেণ্টলি 2023 বৰ্ষৰ 19 জানুৱাৰীত নীলমণি ফুকনৰ মৃত্যু হৈছিল। সো তেখেতৰ কেইটামান পইণ্ট দিয়া আছে, কোনকেইটা পইণ্ট কাৰেক্ট সেইটো চাব লাগে। ফাৰ্ষ্ট পইণ্টটো হ'ল হি ৱাজ অনাৰ্ড উইথ দ্য জ্ঞানপীঠ এৱাৰ্ড ইন 2021। সো এইটো পইণ্ট কাৰেক্ট হয়। তেওঁ 2021 চনত সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু এই বঁটা লাভ কৰা তেওঁ হ'ল অসমৰ তৃতীয়গৰাকী সাহিত্যিক। হিজ ফাৰ্ষ্ট এন্থলজি ইজ সূৰ্য হেনো নামি আহে এই নদীয়েদি। সো এইটো পইণ্ট কাৰেক্ট হয়। নীলমণি ফুকনৰ প্ৰকাশিত প্ৰথমখন কবিতা সংকলন হ'ল 1963 চনত প্ৰকাশ লাভ কৰা সূৰ্য হেনো নামি আহে এই নদীয়েদি। তাৰপাছত 3 নম্বৰ পইণ্টলৈ আহিছোঁ। হি ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ পয়েট্ৰি কালেকশ্যন কবিতা। এইটো পইণ্টটো কাৰেক্ট হয়। তেওঁৰ স্বনিৰ্বাচিত কাব্যগ্ৰন্থ 1980 চনত প্ৰকাশিত কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সো তেওঁ কবিতা নামৰ কবিতা সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সো 3 নম্বৰ পইণ্টটো কাৰেক্ট হয়। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ তিনিটা পইণ্ট কাৰেক্ট। আৰু 4 নম্বৰ পইণ্টটো ৰং হয়। তেওঁ অসম সাহিত্য সভাৰ সভাপতিত্ব কৰা নাছিল। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3, 1, 2 and 3। লগতে মনত ৰাখিব লাগিব যে 1977 চনত প্ৰকাশিত কাঁইট, গোলাপ আৰু কাঁইট কাব্যগ্ৰন্থৰ বাবে নীলমণি ফুকনে অসম প্ৰকাশন পৰিষদ বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল। তেওঁ সংজ্ঞা নামৰ আলোচনীখনো সম্পাদনা কৰিছিল। নীলমণি ফুকনৰ আত্মজীৱনীমূলক গ্ৰন্থ হৈছে পাতি সোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলো যি। লগতে এক্সামৰ কাৰণে দৰকাৰী মনত ৰাখিবলগীয়া তেখেতৰ কেইখনমান ৰচনাৰাজি হ'ল সূৰ্য হেনো নামি আহে এই নদীয়েদি, কবিতা আৰু গোলাপী জামুৰ লগ্ন। তাৰপাছত নেক্সট কুৱেশ্যনত এখন লিষ্টত কিতাপৰ নাম দিয়া আছে আৰু এখন লিষ্টত লেখকৰ নাম দিয়া আছে। সো এ নম্বৰ পইণ্টটো হৈছে যে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ এই বুকছখন ৰচনা কৰিছিল সঞ্জীৱ বৰুৱাই। সো এ নম্বৰ পইণ্টটো 2 নম্বৰৰ লগত মেটচ কৰিছে। আৰু বাৰ্ডেন অফ দ্য হিষ্টৰী এই বুকখন ৰচনা কৰিছিল উদয়ন মিশ্ৰাই। সো বি নম্বৰ পইণ্টটো 1 নম্বৰ পইণ্টৰ লগত মেটচ কৰিছে। আৰু ৰাইটিং অন দ্য ৱাল এই বুকছখন ৰচনা কৰিছিল সঞ্জয় হাজৰিকাই। সো চি নম্বৰ পইণ্টটো 4 নম্বৰ পইণ্টৰ লগত মেটচ কৰিছে। ডি নম্বৰ পইণ্টটো হৈছে কনফ্ৰণ্টিং দ্য ষ্টেট এই বুকছখন ৰচনা কৰিছিল ননীগোপাল মহন্ত। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ A2, B1, C4, D3। Who was the first Assamese to own the Saraswati Award? সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মীনন্দন বৰা। তেখেতে 2008 চনত কায়কল্প নামৰ উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতে 1988ত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেখেতে ৰচনা কৰা আৰু এখন বিখ্যাত উপন্যাস হ'ল গংগা চিলনীৰ পাখি। সো তেখেতৰ 3খন উপন্যাস এক্সামৰ কাৰণে বহুত দৰকাৰী। ফাৰ্ষ্ট হ'ল পাতাল ভৈৰৱী, ছেকেণ্ড গংগা চিলনীৰ পাখি আৰু কায়কল্প। আৰু তেখেতে হ'ল সৰস্বতী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া। Who from Assam recently set a Guinness World Record for the fastest book writing, completing an 84-page book in just 9 hours? শেহতীয়াকৈ অসমৰ পৰা কোনে সৰ্বাধিক দ্ৰুততম গ্ৰন্থ লিখাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল মাত্ৰ 9 ঘণ্টাত 84 পেজৰ এখন গ্ৰন্থ সম্পূৰ্ণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজদীপ কাশ্যপ। তাৰপাছত হু ট্ৰেন্সলেটেড দ্য হিষ্টৰিকেল ক্ৰনিকেল ৰাজ তৰংগিনী বাই কলহানা ইনটু আছামিজ এণ্ড
won the Academy Translation Prize in 2019? কলহানাৰ ঐতিহাসিক বুৰঞ্জী ৰাজ তৰংগনী অসমীয়ালৈ কোনে অনুবাদ কৰিছিল আৰু 2019 চনত একাডেমি অনুবাদ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ নৱকুমাৰ সন্দিকৈ। Which of the following politicians is known as the Iron Man of Assam? তলৰ কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপচন বি বিষ্ণুৰাম মেধি। লগতে মনত ৰাখিব লাগিব যে বিষ্ণুৰাম মেধি অসমৰ ছেকেণ্ড চিফ মিনিষ্টাৰ আছিলে আৰু তেখেত প্ৰথম অসমীয়া গভৰ্ণৰ আছিলে। তেখেতে মাদ্ৰাছৰ গভৰ্ণৰ আছিলে। লগতে মনত ৰাখিব লাগিব যে ফখৰুদ্দিন আলি আহমেদ হ'ল প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি আৰু ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিলে। তাৰ পাছত হু ৰোড দ্য পয়েট্ৰি বুক সোণালী জাহাজ? সোণালী জাহাজ কবিতা পুথিখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন বি ভৱেন বৰুৱা। তাৰ পাছত দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ নোভেল পাতালপুৰি ৱাজ ৰিটন বাই? প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন ডি হৰগোবিন্দ শৰ্মা। তাৰ পাছত হু কনফাৰ্ড দ্য টাইটেল ৰূপকোঁৱৰ আপোন জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাক কোনে ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন ডি আনন্দ চন্দ্ৰ বৰুৱা। তেখেতে 1935ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। আৰু লগতে মনত ৰাখিব লাগিব যে তেখেতৰ স্মৃতিত 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয়। তাৰ পাছত হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ? তলৰ কাক অসমীয়া গদ্যৰ পিতৃ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপচন চি ভট্টদেৱ। ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু লগতে তেখেতে কথা ভাগৱত আৰু কথাগীতা ৰচনা কৰিছিল। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং বুকছ ৱাজ নট ৰিটন বাই অনুৰাধা শৰ্মা পূজাৰী? তলৰ কোনখন গ্ৰন্থ অনুৰাধা শৰ্মা পূজাৰী ৰচনা কৰা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন ডি হৃদয় এক নদীৰ নাম। হৃদয় এক বিজ্ঞাপন, সোণ হৰিণৰ চেকুৰ, মেৰেং এই তিনিখন গ্ৰন্থ অনুৰাধা শৰ্মা পূজাৰী ৰচনা কৰা। আৰু হৃদয় এক নদীৰ নাম এই চুটি গল্পটো মামণি ৰয়ছম গোস্বামীহে ৰচনা কৰা। লগতে মনত ৰাখিব লাগিব যে 2021 চনত অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছিল নামৰ শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তাৰ পাছত হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আছাম ফ্লাইং ক্লাব এণ্ড অলছো চাৰ্ভ এজ দ্য ফাৰ্ষ্ট মেয়ৰ অফ গুৱাহাটী? অসম ফ্লাইং ক্লাবৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু লগতে গুৱাহাটীৰ প্ৰথম মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ ৰাধা গোবিন্দ বৰুৱা। তাৰ পাছত হু ইউজ দ্য পেন নেম ভৱানন্দ পাঠক? ভৱানন্দ পাঠক চন্দ নাম কোনে ব্যৱহাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন চি বাণীকান্ত কাকতি। লগতে মনত ৰাখিব লাগিব যে তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এই বুকখন এক্সাম পইণ্ট অফ ভিউ বহুত দৰকাৰী। তাৰ পাছত হু ৰোড দ্য নোভেল অঘৰী আত্মাৰ কাহিনী হুইচ ওন দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড ইন 1972? 1972 চনত অসম সাহিত্য একাডেমি বঁটা লাভ কৰা অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে লিখিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপচন বি সৈয়দ আব্দুল মালিক। তাৰ পাছত হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন ডি তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক স্বাধীনতা আন্দোলনত আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হৈছিল। লগতে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি বিবেচিত চিকাৰ কাহিনী তেখেতে ৰচনা কৰিছিল। তাৰ পাছত হু ইজ ন'ন এজ লুইত কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যত লুইত কোঁৱৰ বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপচন এ ৰুদ্ৰ বৰুৱা। তাৰ পাছত কাঠনিবাৰী ঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটন বাই? কাঠনিবাৰী ঘাট চুটিগল্প সংকলন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন চি মহিম বৰা। তাৰ পাছত লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ? লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন ডি 1931। 1931 চনত শিৱসাগৰ অধিৱেশনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। লগতে মনত ৰাখিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাক
চুটি গল্পৰ জনক বুলি জনা যায় তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী আৰু একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ নামেৰে কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক লগতে মনত ৰাখিব লাগিব যে চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় চ' এই তিনিজনৰ নামটো বহুত দৰকাৰী হয় এক্সামত আহে তাৰ পাছত তেখেতে বন কুঁৱৰী প্ৰতিমা বিন বৰাগী তেজীমলা আদি কবিতাসমূহ ৰচনা কৰিছিল হু ইজ দ্য অথৰ অফ দ্য নোভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস হুইচ ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড অসম সাহিত্য একাডেমী বঁটা লাভ কৰা মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসৰ লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইন্দিৰা গোস্বামী ইন্দিৰা গোস্বামীৰ জন্ম নাম হৈছে মামণি ৰয়ছম গোস্বামী চ' এক্সামত আহে যে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল ইন্দিৰা গোস্বামী লগতে মনত ৰাখিব লাগিব যে মামণি ৰয়ছম গোস্বামী অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া লগতে তেখেতে ৰচনা কৰা গুৰুত্বপূৰ্ণ উপন্যাস কেইখনৰ নাম হ'ল নীলকণ্ঠী ব্ৰজ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আৰু তেখেতে ৰচনা কৰা চুটি গল্প এখন হ'ল হৃদয় এক নদীৰ নাম চ' এইটো এক্সামত আহিছে আৰু তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে আধা লিখা দস্তাবেজ যিমানবোৰ পইণ্ট ডিছকাছ কৰিলে সেই গোটেইবিলাক পইণ্ট এক্সাম পইণ্ট অফ ভিউ বহুত দৰকাৰী হয় তাৰ পাছত হু ৰোড দ্য প্লে কাৰেঙৰ লিগিৰি নাটখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ পাছত হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন এ ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেচমেলত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা তেখেত অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট আছিলে এক্সামত এইটো আহে যে অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট কোন চন্দ্ৰধৰ বৰুৱা হুইচ অফ দ্য ফলোয়িং ফ্ৰম আছাম ইজ ন'ন এজ দ্য লিঅ'নাৰ্ডো দ্য ভিঞ্চি অফ আছাম অসমৰ পৰা তলৰ কোনজনক অসমৰ লিঅ'নাৰ্ডো দ্য ভিঞ্চি বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা হুইচ অফ দ্য ফলোয়িং অথাৰ্ছ ৰোড দ্য নোভেল ককাদেউতাৰ হাৰ হুইচ ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড ইন 1975 1975 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাৰ উপন্যাসখন তলৰ কোনজন লেখকে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৱকান্ত বৰুৱা নৱকান্ত বৰুৱাৰ জনপ্ৰিয় জন্ম নাম হৈছে এখুত ককাইদেউ লগতে তেওঁ সীমা দত্ত জন্ম নামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল চ' এক্সামত আহে যে এখুত ককাইদেউ বুলি কাক জনা যায় তাৰ এনচাৰটো হ'ব নৱকান্ত বৰুৱা আৰু সীমা দত্ত কাৰ জন্ম নাম নৱকান্ত বৰুৱা চ' বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া তলৰ কাক ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যাদৱ পায়েং নতুন দিল্লীত অনুষ্ঠিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল লগতে মনত ৰাখিব লাগিব যে তেখেতৰ উপনাম হৈছে মোলাই 2015 চনৰ 26 জানুৱাৰীৰ দিনা তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল হুইচ আছামিজ ফিল্ম মেকাৰ ৱাজ ইনভাইটেড টু জইন দ্য অস্কাৰ্ছ একাডেমী এজ এ মেম্বাৰ ইন 2024 চনত কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাক অস্কাৰ একাডেমীত সদস্য হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীমা দাস লগতে মনত ৰাখিব লাগিব যে তেওঁ পৰিচালনা কৰা দুখন জনপ্ৰিয় চলচ্চিত্ৰ হ'ল ভিলেজ ৰকষ্টাৰ আৰু বুলবুল কেন সিং দ্য আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়েৰ কোন বছৰত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1917 চনত লগতে মনত ৰাখিব লাগিব যে 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিলে আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু ছেকেণ্ড আছিলে চন্দ্ৰধৰ বৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামী হ'ল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত চ' এই গোটেইকেইটা পইণ্ট বহুত দৰকাৰী হয়
Who gave the title Kolaguru to Vishnu Prasad Rabha after he performed the Tandava dance in Varanasi? বিষ্ণু প্ৰসাদ ৰাভাক বাৰাণসীত তাণ্ডৱ নৃত্য পৰিৱেশন কৰাৰ পিছত কোনে কলাগুৰু উপাধি দিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন। লগতে মনত ৰাখিব লাগিব যে বিষ্ণু ৰাভা দিৱস পালন কৰা হয় 20 জুনত। হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন? তলৰ কোনখন অসমীয়া মিনি আলোচনী আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিন্দু। বিন্দু হৈছে অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী। 1970 চনৰ এপ্ৰিল মাহত ডক্টৰ ভূপেন হাজৰিকাৰ সম্পাদনাত আলোচনীখন প্ৰথম প্ৰকাশ পাইছিলে। তাৰ পাছত হু ৱাজ দ্য য়ংগেষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। হোৱাট ইজ দ্য নেম অফ লক্ষ্মীনাথ বেজবৰুৱাছ অনলি নভেল? লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পদুম কুঁৱৰী। হু এমং দ্য ফলোইং হেজ ৰিচিভ দ্য অসম ৰত্ন এৱাৰ্ড? তলৰ কোনে অসম ৰত্ন বঁটা লাভ কৰিছে? চ' ফাৰ্ষ্ট অসম ৰত্ন এৱাৰ্ড লাভ কৰিছিলে ভূপেন হাজৰিকাই 2009 চনত। তাৰপাছত ছেকেণ্ড লাভ কৰিছিলে মামণি ৰয়ছম গোস্বামী 2010 চনত। আৰু থাৰ্ড অসম ৰত্ন বঁটা লাভ কৰিছিলে জিতেন্দ্ৰনাথ গোস্বামী 2015ত। আৰু জিতেন্দ্ৰনাথ গোস্বামী হ'ল প্ৰথম চন্দ্ৰায়ন মিছনৰ মুখ্য বিজ্ঞানী আছিলে। তাৰ পাছত ইন হুইচ ইয়েৰ অ মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ আছাম ষ্টেট ছং? কোন বছৰত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে অসমৰ জাতীয় গীত হিচাপে গ্ৰহণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1927। চ' আমি মনত ৰাখিব লাগিব যে এই গীতটি 1927 চনত তেজপুৰত অনুষ্ঠিত আছাম ছাত্ৰ সন্মিলনৰ আনুষ্ঠানিকভাৱে অসমৰ জাতীয় গীত হিচাপে অভিহিত কৰা হৈছিল। চ' এই গীতটি ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালা। তাৰ পাছত ইন হুইচ ইয়েৰ ৱাজ ভূপেন হাজৰিকা ইলেক্টেড দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? কোন বছৰত ভূপেন হাজৰিকাদেৱে অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1993। আৰু এই অধিৱেশন হৈছিলে শিৱসাগৰ জিলাত। তাৰ পাছত হু ইজ দ্য অনলি পাৰ্চন ফ্ৰম আছাম টু উইন বথ সংগীত নাটক একাডেমী এৱাৰ্ড এণ্ড সাহিত্য একাডেমী এৱাৰ্ড? সংগীত নাটক একাডেমী বঁটা আৰু সাহিত্য একাডেমী বঁটা দুয়োটা লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তি কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণ শৰ্মা। চ' আমি মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা আশীৰ্বাদৰ ৰং উপন্যাসখনৰ বাবে তেখেতক 1998ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। চ' এক্সামত আহে যে আশীৰ্বাদৰ ৰং কোনে ৰচনা কৰিছিলে? এনচাৰটো হ'ব অৰুণ শৰ্মা। আৰু তেখেতে 2003ত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল। তাৰ পাছত দ্য ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ বুক ধৰ্মপুস্তক ৱাজ ৰিটন বাই? প্ৰথম ছপা অসমীয়া গ্ৰন্থ ধৰ্মপুস্তক কোনে ৰচনা কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আত্মাৰাম শৰ্মা। চ' আমি মনত ৰাখিব লাগিব যে ধৰ্মপুস্তক হৈছে বাইবেলৰ আছামিজ অনুবাদ আৰু প্ৰথম অসমীয়া ছপা পুথি। তাৰ পাছত হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চাউথ ইষ্ট এছিয়া ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ? দক্ষিণ পূব এছিয়া ৰামায়ণা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মামণি ৰয়ছম গোস্বামী। চ' এই কুৱেশ্যনটো বহুত দৰকাৰী। তাৰ পাছত হু ৰোড দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ? অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আনন্দৰাম ঢেকিয়াল ফুকন। তেখেতৰ আৰু এখন গ্ৰন্থ এক্সামৰ কাৰণে বহুত দৰকাৰী হয়, মনত ৰাখিব লাগিব। সেই গ্ৰন্থখনৰ নাম হৈছে ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ। তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ইন 1992? 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা। চ' আমি চনটো মনত ৰাখিব লাগিব যে কোন চনত তেখেতে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? 1992। চ' এক্সামত তেনেকৈও আহে যে কোন চনত লাভ কৰিছিল বুলি। 1992। হু ইজ দ্য অথৰ অফ দ্য নোভেল অস্তৰাগ? অস্তৰাগ উপন্যাসখনৰ লেখক কোন? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। লগতে মনত ৰাখিব লাগিব যে তেখেতে আৰু এখন বিখ্যাত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত উপন্যাস ৰচনা কৰিছিল, তাৰ নাম হ'ল পিতা পুত্ৰ। চ' পিতা পুত্ৰ ৰচক হ'ল হোমেন বৰগোহাঁই। চ' এইটো দৰকাৰী হয়।
তাৰপাছত who is the first Assamese woman to be awarded by the সংগীত নাটক একাডেমী সংগীত নাটক একাডেমী দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম অসমীয়া মহিলা কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি প্ৰতিমা পাণ্ডে বৰুৱা Based on whose life was the biography স্মৃতি তীৰ্থ written by নলিনীবালা দেৱী কাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নলিনীবালা দেৱীয়ে জীৱনে স্মৃতি তীৰ্থ ৰচনা কৰিছিল অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি নবীন চন্দ্ৰ বৰদলৈ লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা অলকানন্দ কবিতা পুথিখনৰ বাবে তেখেতক 1967ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল চ' অলকানন্দ কোনে ৰচনা কৰিছিলে নলিনীবালা দেৱীয়ে চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰপাছত হু ফাউণ্ডেড দ্য অসম সংগীত শ্ৰেণী সভা অসম জাতীয় মহাসভা এণ্ড গুৱাহাটী সংগীত বিদ্যালয় অসম সংৰক্ষণী সভা অসম জাতীয় মহাসভা আৰু গুৱাহাটী সংগীত বিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন বি অম্বিকা গিৰাই চৌধুৰী আৰু তেখেতক অসম কেশৰী নামেৰে জনা যায় চ' অসম কেশৰী বুলি কাক জনা যায় অম্বিকা গিৰাই চৌধুৰী আৰু তেখেতৰ এখন জনপ্ৰিয় কবিতা সংকলন হ'ল বেদনাৰ উল্কা চ' এইটো বহুত ইম্পৰ্টেণ্ট যে বেদনাৰ উল্কা কোনে ৰচনা কৰিছিলে অম্বিকা গিৰাই চৌধুৰীয়ে তাৰপাছত ইন হুইচ ইয়েৰ আছামিজ ইজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন বছৰত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপচন চি 1960 তাৰপাছত অৰূপা পাতঙীয়া কলিতা ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোয়িং শ্বৰ্ট ষ্টৰী কালেকশ্যন অৰূপা পাতঙীয়া কলিতাই তলৰ কোনটো চুটিগল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন এ মৰিয়াম আস্তিন অথবা হীৰা বৰুৱা তাৰপাছত হু ৰোড দ্য ট্ৰেভেল বুকছ ছুইজাৰলেণ্ড ভ্ৰমণ এণ্ড প্ৰফেচাৰ বৰুৱাৰ চিঠি ছুইজাৰলেণ্ড ভ্ৰমণ আৰু প্ৰফেচাৰ বৰুৱাৰ চিঠি নামৰ ভ্ৰমণ পুথিখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন এ বিৰিঞ্চি কুমাৰ বৰুৱা লগতে আমি মনত ৰাখিব লাগিব যে তেখেতে ৰাচনা বৰুৱা আৰু বীণা বৰুৱা চন্দ নামেৰে বহুতো ৰচনাৰাজিৰ সৃষ্টি কৰিছিল তেখেতে ৰচনা কৰা জীৱনৰ বাটত উপন্যাসখন আৰু অসমৰ লোক সংস্কৃতি বুকখন এক্সামৰ কাৰণে মনত ৰখাটো দৰকাৰী চ' এইটো এক্সামত আহে যে অসমৰ লোক সংস্কৃতি কোনে ৰচনা কৰিছিলে তাৰ এনচাৰটো হ'ব বিৰিঞ্চি কুমাৰ বৰুৱা আৰু তেখেতে জীৱনৰ বাটত নামৰ উপন্যাসখনো ৰচনা কৰিছিল আৰু তেখেতৰ দুটা বা চন্দনাম এক্সামৰ কাৰণে দৰকাৰী সেই দুটা হ'ল ৰাচনা বৰুৱা আৰু বীণা বৰুৱা হোৱাট ৱাজ দ্য নেইম অফ জ্যোতিপ্ৰসাদ আগৰৱালাছ ৰেচিডেন্স ইন তেজপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেজপুৰত থকা বাসগৃহৰ নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপচন বি পকী হু ৱাজ দ্য ফাৰ্ষ্ট এৱাৰ্ডি অফ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ প্ৰথম বিজয়ী কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপচন বি কীৰ্তিনাথ হাজৰিকা তাৰপাছত হু ইজ দ্য অথৰ অফ দ্য শ্বৰ্ট ষ্টৰী কালেকশ্যন জালকটা জুই হুইচ ৰিচিভ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ ইন 2024 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা চুটি গল্প সংকলন জালকটা জুইৰ লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপচন এ নয়নজ্যোতি শৰ্মা তাৰপাছত হুইচ অফ দ্য ফলোয়িং অথৰ্ছ ইউজ দ্য পেন নেম এ নেটিভ তলৰ কোনজন লেখকে এই নেটিভ চন্দনাম ব্যৱহাৰ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন এ আনন্দৰাম ঢেকিয়াল ফুকন তাৰপাছত হু ফ্ৰম আছাম হু চাৰ্ভ এজ দ্য ভাইচ চেয়াৰমেন অফ ৰাজ্যসভা অলছ' অন দ্য সাহিত্য একাডেমী এৱাৰ্ড ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমৰ কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন এ নগেন শইকীয়া তাৰপাছত ৰঞ্জু হাজৰিকা হেজ বিন এৱাৰ্ডেড বাল সাহিত্য পুৰস্কাৰ 2024 হুইচ অফ দ্য ফলোয়িং নোভেলছ তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন এ বিপন্ন বিস্ময় খেল লগতে মনত ৰাখিব লাগিব যে তেখেতৰ প্ৰকৃত নাম হ'ল কুমুদ চন্দ্ৰ হাজৰিকা তাৰপাছত ইন হুইচ ইয়েৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছড অসমীয়া আলোচনী জোনাকী কোন বছৰত প্ৰথম প্ৰকাশ পাইছিল কাৰেক্ট এনচাৰটো হ'ব অপচন চি 1889 এই আলোচনীখন 1889ৰ 9 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ পাইছিল তাৰপাছত হু ট্ৰেন্সলেটেড মিৰি জীয়ৰী ইনটু ইংলিছ মিৰি জীয়ৰী কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন বি সুৰঞ্জনা বৰুৱা হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী
ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাধৱদেৱ। লগতে মনত ৰাখিব লাগিব যে নাম গোসাও মাধৱদেৱে ৰচনা কৰা। Who has been awarded the 2024 ডক্টৰ ভূপেন হাজৰিকা সংহতি এৱাৰ্ড? 2024 চনৰ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। তেখেত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। 1926 চনৰ কেইটামান ইভেণ্টছৰ বিষয়ে দিয়া হৈছে, কোনকেইটা পইণ্টছ কাৰেক্ট সেইটো চাব লাগে। 1 নম্বৰ পইণ্টছটো হৈছে 1926 চনত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল। চ' এইটো অপশ্যন কাৰেক্ট হয়। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। অসমত 1926 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশন হৈছিল কংগ্ৰেছৰ 41 সংখ্যক অধিৱেশন আৰু এই অধিৱেশন গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনত সভাপতিত্ব কৰিছিল শ্ৰীনিবাস আয়েংগাৰে। চ' অপশ্যন 2 কাৰেক্ট হয়। তাৰপাছত অপশ্যন 3 আসাম প্ৰাদেশিক মহিলা সমিতি ফৰ্ম হৈছিলে 1926ত। চ' এইটো পইণ্টটো কাৰেক্ট হয়। অসম প্ৰাদেশিক মহিলা সমিতি ফৰ্ম হৈছিলে 1926 চনত আৰু এই সমিতি গঠন কৰিছিলে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ড উইনাৰ ফ্ৰম আসাম ইন 1966 who was the second Assamese to win this coveted award of Indian sports in 1987? 1966 চনত ভোগেশ্বৰ বৰুৱাই অসমৰ পৰা প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল। 1987 চনত এই বঁটা লাভ কৰা দ্বিতীয়জন অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মনালিছা বৰুৱা মেহতা। এতিয়ালৈকে 7 গৰাকী অসমীয়া ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰিছে। প্ৰথমে লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱাই 1966ত, তাৰপাছত দ্বিতীয় গৰাকী হৈছে মনালিছা বৰুৱা মেহতা 1987ত, আৰু 2006 চনত এই বঁটা লাভ কৰিছিল জয়ন্ত তালুকদাৰে, আৰু 2016 চনৰ অৰ্জুন বঁটা লাভ কৰিছিলে শিৱ থাপা, আৰু 2018 চনৰ অৰ্জুন বঁটা লাভ কৰিছিলে হিমা দাসে, আৰু 2020 চনৰ অৰ্জুন বঁটা লাভ কৰিছিলে লাভলীনা বৰগোহাঁয়ে, আৰু 2022 চনৰ অৰ্জুন বঁটা লাভ কৰিছিলে নয়নমণি শইকীয়াই। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী।